আজি আমাৰ ইতিমধ্যে আপোনালোকে গম পাইছে যে অসমৰ ছ'চিয়েল মিডিয়াত এটা বিষয় খুব সজোৰে চৰ্চা হৈ আছে। সেয়া হ'ল এটা অডিঅ' ক্লিপ ভাইৰেল হৈছে ৰাইজৰ দলৰ এগৰাকী নেতা অখিল গগৈৰ অতি ঘনিষ্ঠ আৰু তেওঁলোকৰ মুখপাত্ৰ মানস কোঁৱৰৰ। আৰু এই অডিঅ'টোৱে অখিল গগৈৰ আচল স্বৰূপটো পোহৰলৈ আনিছে। তাত সেই অডিঅ' ক্লিপটিত মানে দুগৰাকী কয়লা ব্যৱসায়ীৰ সৈতে মানস কোঁৱৰে কথা পাতিছে কয়লাৰ পইচাৰ লেনদেন লৈ উষ্ম বাক বিতণ্ডা হৈছে আৰু টকাৰ আদান প্ৰদানৰ কথাবিলাক হৈছে। অৰ্থাৎ ইয়াৰ যোগেদি এটা কথা প্ৰতীয়মান হ'ল যে ৰাইজৰ দল অবৈধ কয়লা সিন্ডিকেটৰ লগত জড়িত, কাৰণ তেওঁ অখিল গগৈৰ অতি ঘনিষ্ঠ। আৰু নাগালেণ্ড সীমান্তত যি কয়লাৰ অবৈধ ব্যৱসায় থকা বুলি, শিলৰ অবৈধ ব্যৱসায় চলি থকা বুলি অখিল গগৈ ডাঙৰীয়া সততে অভিযোগ উত্থাপন কৰি আহিছিলে। এতিয়া আমি ভাবিবলৈ বা অসমৰ ৰাইজে ভাবিবলৈ বাধ্য হৈছে যে আচলতে সেই সিন্ডিকেটৰ মূল নায়ক অখিল গগৈ নিজে। কাৰণ তেওঁৰ এগৰাকী অতি ঘনিষ্ঠ সতীৰ্থই অখিল গগৈৰ অনুমতি অবিহনে বা অখিল গগৈৰ অজ্ঞাতে এনেকুৱা এটা বৃহৎ ব্যৱসায়ত জড়িত হ'ব পাৰে বুলি কোনো বিশ্বাস নকৰে। ইয়াত নিশ্চয় অখিল গগৈৰ অনুমতি আছে আৰু হয়তো অখিল গগৈৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাতেই এই অবৈধ কয়লাৰ সিন্ডিকেট চলি আছে। আপোনালোকে মন কৰিব, বিগত বিধানসভাৰ নিৰ্বাচনৰ সময়ত অখিল গগৈক আমি সৰু দল, আমি আৰ্থিকভাৱে আমি সবল নহয়, কিন্তু বিগত বিধানসভাৰ নিৰ্বাচনত অখিল গগৈ যিটো হাৰত পইচা খৰচ কৰিছিল সেইটো দেখি যিবিলাক আৰ্থিকভাৱে সচ্ছল প্ৰাৰ্থী আছিল তেওঁলোকেও লাজ পাইছিল। আৰু অসমৰ মানুহৰ মাজতো সেই সময়ত চৰ্চা হৈছিল যে অখিল গগৈৰ ইমান যে পইচা খৰচ কৰিছে এই ধনৰ উৎস কি। দৰাচলতে এই ধনৰ উৎস কি এতিয়া পোহৰলৈ আহিছে। এই অডিঅ' ক্লিপটোৱে প্ৰমাণ কৰিলে, উৰহি গছৰ উৰ উলিওৱাত সকলোৱে এই কথা বুজি উঠাত সহায় কৰিলে যে ৰাইজৰ দল প্ৰত্যক্ষভাৱে সিন্ডিকেটত জড়িত। বিগত বানপানীৰ সময়ছোৱাত এইবাৰ শতিকাৰ বিধ্বংসী যিটো বান হ'ল, 4খন জিলাত যি ধৰণৰ ক্ষতি কৰিলে, সেই বানপানীৰ সময়তো অখিল গগৈ ডাঙৰীয়াই সজোৰে এটা দাবী উত্থাপন কৰিছিল যে এই বানৰ মূল কাৰণ হ'ল নাগালেণ্ডত হোৱা অবৈধ কয়লাৰ খনন আৰু অবৈধ কয়লাৰ সিন্ডিকেট আৰু শিলৰ সিন্ডিকেট। এতিয়া অখিল গগৈ নীৰৱ। আপোনালোকে জানে সাধাৰণতে অখিল গগৈ ডাঙৰীয়াই প্ৰতিটো কথাতে হকে বিহকে সংবাদ মাধ্যমৰ মুখামুখি হয় আৰু সংবাদ মাধ্যমৰ আগত লম্ফজম্ফ কৰি প্ৰতিটো বিষয়তে বক্তব্য ৰাখে। কিন্তু এই অডিঅ' ক্লিপটো ভাইৰেল হোৱাৰ পিছত অখিল গগৈ ডাঙৰীয়া সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে। আমি অখিল গগৈ ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছো যে তেখেতৰ যদি সততা আছে, তেখেতে নৈতিক দায়িত্ব লৈ এই অডিঅ' ক্লিপত থকা তেওঁৰ দলৰ নেতাগৰাকী ইয়াত কণ্ঠস্বৰ নহয় বুলি তেওঁ প্ৰত্যাহ্বান কৰক। দৰকাৰ হ'লে এইটো ফৰেনচিকলৈ পঠিয়াওক, কণ্ঠস্বৰ পৰীক্ষা হওক, তেতিয়াই আচল কথা ওলাই পৰিব। দৰাচলতে এতিয়া কথাটো এনেকুৱা হ'লগৈ, অখিল গগৈ ইমান সিন্ডিকেট বিৰোধী কথা কয়, কিন্তু এতিয়া দেখা গ'ল সৰিয়হৰ দুলিতেই মানে ভূত ওলাইছে। সেইকাৰণে আমি অখিল গগৈক আজি ৰাজ্যিক বিজেপিৰ তৰফৰ পৰা প্ৰত্যাহ্বান জনাইছো। অখিল গগৈ ডাঙৰীয়া নিজৰ স্থিতি স্পষ্ট কৰিব লাগে। তেওঁৰ দল বা তেওঁৰ দলৰ সহকৰ্মী যে এই অবৈধ কয়লাৰ ব্যৱসায়ত জড়িত নহয়, সেই কথা অসমৰ ৰাইজক বিশ্বাস সহকাৰে প্ৰত্যাহ্বান নিয়াব লাগে। সেইটো প্ৰত্যাহ্বান আমি অখিল গগৈক জনাইছো। অখিল গগৈৰ ইতিমধ্যে জানে, অখিল গগৈ বিভিন্ন বিষয়ত মাত মাতে। আজিও কাজিৰঙাত আপোনালোকে খবৰ কৰিব, কাজিৰঙাত আজি এটা বৃহৎ সমদল হৈছে য'ত অখিল গগৈ বা গৌৰৱ গগৈ মুৰ্দাবাদ ধ্বনি দিছে। এই বিষয়ত হয়তো অহাকালি আমি আপোনালোকক সবিশেষ জনাম। কিন্তু আমাৰ আজিৰ মূল কথাটো হ'ল কি, আমি অখিল গগৈক প্ৰত্যাহ্বান জনাইছো ৰাইজৰ দল সিন্ডিকেটত জড়িত নহয় বুলি, অখিল গগৈ সিন্ডিকেটত জড়িত নহয় বুলি,
অখিল গগৈৰ সতীৰ্থ চিণ্ডিকেটত জড়িত নহয় বুলি অখিল গগৈয়ে অসমৰ ৰাইজৰ ওচৰত প্ৰমাণ দিয়ক, অসমৰ ৰাইজক পতিয়ন নিয়ক। এইখিনি আমাৰ ক'বলগীয়া আজিৰ মূল বিষয়।